সাংবাদিকক দুৰ্ব্যৱহাৰক লৈ উত্তপ্ত নাজিৰা ONGCৰ অসম সম্পদৰ চৌহদত প্ৰতিবাদ সাংবাদিকৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি এজন নিৰাপত্তাৰক্ষীৰ ৰাজ্যত এটাৰ পাছত আনটো আৰক্ষীৰ বৰ্বৰতাৰ বাতৰি পোহৰলৈ আহিছে পানবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাৰ বৰ্বৰতাৰ বাতৰি শেষ নহওঁতেই আজি পুনৰ নাজিৰাত সাংবাদিকৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ কাণ্ড পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ ONGC অসম সম্পদৰ প্ৰৱেশদ্বাৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে এজন নিৰাপত্তাৰক্ষীয়ে প্ৰাপ্ত তথ্য অনুসৰি নাজিৰাৰ সংবাদকৰ্মী জাকিৰ আখতাৰ হুছেইন আৰু দুজন সংবাদকৰ্মীক অসম সম্পদৰ আৱাসিক এলেকাত সাংবাদিকৰ বৈধ নথি থকা সত্ত্বেও প্ৰৱেশ কৰাত বাধা দি অশ্লীল ভাষাৰে গালিগালাজ কৰি নিজৰ সাৰ্ভিস বন্দুকেৰে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাক লৈ নাজিৰাৰ সকলো সংবাদকৰ্মীয়ে মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে কেবা ঘণ্টা ধৰি অসম সম্পদৰ আৱাসিক এলেকাৰ সন্মুখত প্ৰতিবাদ কৰাৰ পাছত নাজিৰা মহকুমা প্ৰশাসনৰ ব্যক্তি আহি পৰিস্থিতিৰ বুজ লয় নাজিৰা সাংবাদিকসকলে উক্ত বিষয়টোৰ লিখিত অভিযোগ দাখিল কৰে নাজিৰা আৰক্ষী প্ৰশাসনক নাজিৰাৰ সাংবাদিকসকলে যিটো পৰিস্থিতিৰ সন্মুখীন হ'ল বা হৈ আছে আজি পৰ্যন্ত এই মুহূৰ্তত অতি দুৰ্ভাগ্যজনক অতি দুখজনক কাৰণ আজিৰ দিনটোত প্ৰেছৰ যিসকল ব্যক্তি তেওঁলোকৰ উলহ মালহৰ এটা দিন আৰু আজিৰ দিনটোত আজি ONGCৰ নিৰাপত্তাৰক্ষী আজি নাজিৰাৰ কৰ্তব্যৰত আৰক্ষীয়ে সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিছে অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য আজি আমাৰ সাংবাদিকসকলক ইয়াত ডাঙৰকৈ আপোনালোকে দেখিলে আপোনালোকে দেখিব যে লেখা আছে প্লিজ শ্ব' ইউৰ পাছ অব্লিক আইডেণ্টিটি কাৰ্ড আৰু যেতিয়া ইয়াত নিৰাপত্তাৰক্ষীয়ে যেতিয়া ৰখোৱা হৈছিল সাংবাদিকক তেতিয়া তেওঁলোকে কাৰ্ড শ্ব' কৰা হৈছিল কাৰ্ড শ্ব' কৰাৰ পিছত তেওঁলোকক যাবলৈ দিয়া নহ'ল তেওঁলোকে ক'লে যে আমাৰ লগত আমাৰ ওপৰৰ বিষয়াসকলক মাতক তেতিয়াহ'লে তেওঁলোকে মতাৰ বিপৰীতে এটা নিৰাপত্তাৰক্ষী মাতিলে নিৰাপত্তাৰক্ষীয়ে ইয়াত আহি সাংবাদিকক কাক কৰি বন্ধুকে কাক কৰি গুলিয়াই ভাবুকি দিলে গতিকে ইয়াতকৈ আৰু আজি দিনটোত প্ৰেছৰ দিৱসৰ দিনাখনি সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিলে তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় নাই গতিকে মই আজি এই যিটো কলা দিৱস আজি সাংবাদিকৰ কলা দিৱস হিচাপে মই অভিহিত কৰিছোঁ আজি সাংবাদিকৰ নিৰাপত্তাটো নাই সন্মুখত ৰাইজৰ মাজত আজি গুলিয়াই ভাবুকি মৰাৰ ভাবুকি দিয়া হ'ল গতিকে ইয়াৰ উচিত ব্যৱস্থা লাগে আমি সেইটো কাৰণে ইয়াত অৱস্থান দমন কৰিছোঁ আজি বহি আছে সকলো সাংবাদিক কোনো ঘৰলৈ যোৱা নাই গতিকে এনেকুৱা এটা পৰিস্থিতিত গতিকে মই বিচাৰোঁ যে গোটেই দৃষ্টি নিবন্ধ হওক নাজিৰা সাংবাদিকসকলক লৈ যে সকলো সংবাদ মাধ্যম একত্ৰিত হওক ইয়াকে মই ক'লোঁ নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট দ্য অপিনিয়ন মাল
গাড়ী ভিতৰত দাগি দেখাবলৈ আহিছ এক লাইভত বেটেলিয়ান কি কিমান বেটেলিয়ান